নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই পল দাস চাহক আজিৰ বাতৰি ভাৰতীয় জীৱন বীমা নিগমৰ 1 নং শাখাৰ জীৱন সংকল্প টিমৰ অভিকৰ্তা আৰু উন্নয়ন বিষয়া দিবেশ কুমাৰ বাৰ্ণাৱালাৰ উদ্যোগত শ্ৰী শ্ৰী ঢেকাখোৱা বৰনামঘৰত ভক্তপ্ৰাণ ৰাইজলৈ আগবঢ়াই চৰবত চাহক আমাৰ প্ৰতিবেদনটি ভাৰতীয় জীৱন বীমা নিগমৰ 1 নং শাখাৰ জীৱন সংকল্প টিমৰ অভিকৰ্তা আৰু উন্নয়ন বিষয়া দিবেশ কুমাৰ বানৱালাৰ উদ্যোগত শ্ৰী শ্ৰী ঢেকাখোৱা বৰনামঘৰত ভক্তপ্ৰাণ ৰাইজলৈ আগবঢ়োৱা হয় চৰবত উল্লেখযোগ্য যে জনশ্ৰুতি অনুসৰি 1528 চনত মহাপুৰুষ মাধৱদেৱে এই বৰনামঘৰ ভাগি প্ৰতিষ্ঠা কৰিছিল মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তিৰ প্ৰজ্বলন কৰিছিল যিগছি বন্তিৰ সুদীৰ্ঘ 494 বছৰ ধৰ্মপ্ৰাণ ৰাইজে জ্বলাই ৰাখিছে এই বন্তিগছি এতিয়া বুক অফ ৰেকৰ্ডছ আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডছে দীৰ্ঘ সময়ৰ বাবে প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে ভাদ মাহত ঢেকীয়াখোৱা বৰনামঘৰ মৈত্ৰৰ বৈকুণ্ঠপুৰীলৈ পৰিণত হয় বুলি লোকবিশ্বাস আছে ভক্তসকলে নিজৰ মতে নামঘৰলৈ দান বৰঙণি আগবঢ়াইছে আৰু পৰিচালনা সমিতিয়ে ইয়াক সামাজিক আৰু সাংস্কৃতিক উন্নয়নৰ বাবে ব্যৱহাৰ কৰিছে ই বৈষ্ণৱ ধৰ্ম আৰু অসমৰ মানুহৰ মাজত একতা বজাই ৰখাত সহায় কৰি আহিছে এই ভাদ মাহতে বৰনামঘৰ ভাগিত সমগ্ৰ বিশ্বৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হয় আৰু এই আপাহতে ভাৰতীয় জীৱন বীমা নিগমৰ তৰফৰ পৰা ভক্তপ্ৰাণ ৰাইজলৈ আগবঢ়াইছে চৰবত মহাপুৰুষ মাধৱদেৱে এহাল বৃদ্ধ দম্পতি ঘৰত এৰাতি আশ্ৰয় লৈ এগছি গুৰুবন্তি জ্বলাই আৰু 4টা বৰগছৰ খুঁটিয়ে সীমা নিৰ্ধাৰণ কৰি তেখেতে আৰু এই নদী কাষতে এটা মুহাত ভৰি ধৰি তেখেত ঢেকীয়া শাকেৰে অন্ন খাই এৰাতি ইয়াত আছিলে যিগছি গুৰুবন্তি জ্বলাইছিল সেই বন্তিগছি তেখেতে ৰাইজক চলাই কৰিছিল সেই বন্তিৰ প্ৰভাৱত লাখ লাখ হেজাৰ হেজাৰ বিভিন্ন প্ৰান্তৰ ৰাইজ ইয়াত সমাগম হ'ব কালি আপোনালোকে বন্তিগছি পোহপাল দি ৰাখিব আৰু এই বন্তিলৈ যি মনোবাঞ্ছা পূৰ্ণ কামনাৰ হাতে সেৱা ল'ব তেখেতসকলৰ মনোবাঞ্ছা পূৰ্ণ হ'ব আৰু তেতিয়াৰ পৰা এই বন্তিগছি অবিৰতভাৱে জ্বলি আছে আৰু বুঢ়াৰ নামত নামঘৰ ভাগি দিছিলে কাৰোবাৰ সময়ত ঢেকীয়াখোৱা বৰনামঘৰ হ'ল আৰু বুঢ়ীৰ নামত যি বুঢ়ীয়ে দিহা কৰি দিছিল তেখেতৰ নামত বুঢ়ী দিয়া হ'ল আৰু জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে তেতিয়াৰ পৰা আমাৰ এই অনুষ্ঠান চলি আছে আৰু ভাদ মাহত 4 প্ৰসংগীয়া পালন হয় চ'ত মাহৰ পূৰ্ণিমাত বৰসবাহো পালন হয় আহিন মাহত গুৰুজনৰ শংকৰগুৰু জন্ম জয়ন্তী হয় আৰু মাধৱদেৱৰ জন্ম জয়ন্তী জুন মাহত হয় আৰু তেনেধৰণে বিভিন্ন ৰাইজে আগবঢ়োৱা ভাওনা সভা ইত্যাদি হয় আৰু সকলোৰে মনোবাঞ্ছা পূৰ্ণৰ কাৰণে যি ৰাইজ ইয়াতে আহে সকলোকে প্ৰভু ভগৱন্তই মনোবাঞ্ছা পূৰ্ণ কৰে আজিৰ তাৰিখত আৰু উঠি অহা প্ৰজন্ম ইয়ালৈ আহক গুৰুজনৰ কলা কৃষ্টি সংস্কৃতি যি নামঘৰত দেখি ৰক্ষা কৰি তেখেতসকল এজন সুস্থ সবল নাগৰিক হওক আৰু নিজৰ ঘৰখন গাঁওখন দেশ মাতৃ সেৱা কৰিবলৈ আগবাঢ়ি যাওক ধন্যবাদ সামৰণি অনুষ্ঠান আচলতে কেনেকুৱা অনুষ্ঠান আমাৰ 17 ছেপ্টেম্বৰত আমাৰ দিনত প্ৰায় 4 বজামানত পালন সামৰণি কৰিব আৰু ৰাতিলৈ এখন ভাওনাই উক্ত কাৰ্যসূচী আমি সামৰণি পেলাম ধন্যবাদ আমি সংকল্প টিমৰ পৰা শাখাৱানৰ পৰা আহি পালি ঢেকীয়াখোৱা নামঘৰত আজি বহুদিনৰ পবিত্ৰ জীৱনত আমাৰ ডেভেলপমেণ্ট অফিচাৰকে মুখ্য কৰি সমস্ত আজি এই প্ৰভু ভগৱন্তৰ ভগৱান বৈষ্ণৱৰ এই মানে দলৰ তৰ্পণ পানী পূজন কৰা হৈছিলে আৰু ভকত বৈষ্ণৱে এই শুদ্ধ জলৰূপে গ্ৰহণ কৰি আমাৰ সমস্তজন সেউকে যি আজি সেৱা ভাগ আগবঢ়োৱা হৈছে সম্পূৰ্ণ আমাৰ প্ৰভু ভগৱন্তক কিবা দৃষ্টি পেলাই ইয়াকে আমি প্ৰাৰ্থনা জনাইছোঁ আৰু আমি আগলৈকে এনেধৰণৰ সমাজ সেৱা কৰি থাকিবলৈ যে শক্তি দিয়ক আৰু আমি কি ব্যৱসায় বাণিজ্য কৰি আছোঁ তাকো প্ৰভু ভগৱন্তে উন্নতি কৃপা দৃষ্টি কৰিব বুলি ইয়াকে আমি জনাইছোঁ ব্যুৰ ৰিপৰ্ট নিউজ নাও।